2026 নিৰ্বাচনক লৈ এই মুহূৰ্তত হুজাইটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজনৈতিক দলসমূহৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশী হুজাই সমষ্টিটো বিজেপিৰ বহু নাম ইতিমধ্যে উচ্চাৰিত হ'লেও কিন্তু বিশেষ চৰ্চা চলিছে তিনিগৰাকী ৰাজনৈতিক নেতাৰ নাম ইয়াৰ ভিতৰত আছে আৰএছএছৰ নেতা যি ধৰণে আৰএছএছৰ লগত ভাল সম্পৰ্ক থকা বুলি জনাজাত অৰ্জুন মজুমদাৰ সমান্তৰালভাৱে বৰ্তমানৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু প্ৰাক্তন বিধায়ক খিলাদিত্য দেৱ এই তিনিগৰাকীৰ নাম কিন্তু ব্যাপক হাৰত হুজাইত চৰ্চা চলি আছে হয়তো এই তিনিগৰাকীৰ ভিতৰত কোনোবাই নহয় কোনোবাই হয়তো দলীয় টিকেট লাভ কৰিব পাৰে কিন্তু সেয়া পৰৱৰ্তী সময়ত জনা যাব কিন্তু এই মুহূৰ্তত হুজাই জিলাৰ সভাপতিগৰাকী মোৰ সৈতে আছে কিন্তু জিলাখনত নিৰ্বাচনী কুচকাৱাজ কেনেদৰে চলি আছে সেই সম্পৰ্কত আমি কথা পাতিবলৈ যত্ন কৰিম কেনেধৰণৰ কিবা নিৰ্দেশনা জিলালৈ আহিছে নেকি দলৰ পৰা সকলো কথা আমি জানিবলৈ যত্ন কৰিম আৰু কেনেধৰণৰ তেওঁলোকৰ কুচকাৱাজ চলি আছে সাংগঠনিক কাম কাজ কেনেদৰে চলি আছে সেই কথা আমি জানিবলৈ যত্ন কৰিম এয়া হৈছে জিলা সভাপতি দিলীপ ধৰ আৰু যেহেতু বৰ্তমান নিৰ্বাচনী বতা হয়তো আৰম্ভ হৈ গৈছে প্ৰধানমন্ত্ৰীগৰাকী আহিব গৃহমন্ত্ৰীগৰাকী আহিব কিন্তু বৰ্তমান হুজাই জিলা কেনেধৰণৰ আপোনালোকৰ নিৰ্বাচনী তৎপৰতা দেখিবলৈ পাব নমস্কাৰ প্ৰথমত মই নিজ অসমত অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ সাংগঠনিক কাম কাজ হুজাই জিলাত ভালে চলি আছে যোৱা দিনত আমি পঞ্চায়ত দখল কৰিলোঁ 5টা ব্লকৰ ভিতৰত আমি 4টা ব্লক পিণ্ডাকান্দি এৰি আমি হুজাই লামডিং আৰু হুজাই ব্লকবিলাক আমাৰ দখল হৈছে জিলা পৰিষদ কোটিও আমাৰ দখল হৈছে তো আগন্তুক দিনত সাংগঠনিক যিটো কাম কাজ এটা বৰ্তমান আমাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী চলি আছে ঘৰে ঘৰে যাতে আমি ৰাষ্ট্ৰভক্তিৰ আধাৰত আমি সকলোকে অনুৰোধ কৰিম যে ঘৰে ঘৰে যাতে ফ্লেগখন উঠে আৰু দেখা গৈছে যেহেতু বৰ্তমান নিৰ্বাচনৰ বতৰ বহু নেতা হয়তো হুজাইলৈ আহি আছে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে নিৰ্দেশনা কিবা আছে নেকি মানে ৰাজ্যিক পৰ্যায়ত আমাৰ অহা 29 আগষ্ট আমাৰ অমিত শ্বাহজি আহি আছে গুৱাহাটীত তাতে আমাৰ পঞ্চায়তৰ মেম্বাৰৰ পৰা আমাৰ চিন্তাধাৰা যি মেম্বাৰ জিকি আহিছে আৰু এপি জেডপিচি মিউনিচিপালিটিৰ কমিশ্যনাৰ চেয়াৰমেন ভাইচ চেয়াৰমেন সকলোকে লৈ গোটেই অসমত এটা ডাঙৰ মিটিং হ'ব খানাপাৰাত এইটো আমাৰ এতিয়া এই কাৰ্যসূচীটো চলি আছে আমি পেনেল বনাই যাতে আমাৰ আইডি কাৰ্ডটো হোৱাৰ কাৰণে আমি অলৰেডি এটা পেনেলটো বনাই আছোঁ আৰু ছেপ্টেম্বৰ এইটো আগষ্ট ছেপ্টেম্বৰত 8 ছেপ্টেম্বৰত আমাৰ প্ৰধানমন্ত্ৰী আহি আছে নুমলীগড়ত আহি আছে আমাৰ বোকাঘাটত আৰু আমাৰ দৰঙত আহিব এওঁৰ কাৰ্যসূচী আছে বিভিন্ন মানে মানুহ যেহেতু জিলা সভাপতি আপুনি এই হুজাইৰ পৰা এই দুইটা অনুষ্ঠানত কিমান মানুহ যোৱাৰ সম্ভাৱনা মোটামুটি আমাৰ যেটো কাজিৰঙা যেটো লোকসভা সমষ্টি এটা আমাৰ গোলাঘাটত মিটিংখন পৰিব মিটিংখনত আমি তাতে মোটামুটি হুজাইৰ পৰা লাষ্ট মানে লামডিং হুজাই ডিষ্ট্ৰিক্টটো মানে লাষ্ট এৰিয়া পৰে তো আমি এটা 20,000ৰ টাৰ্গেট লোৱা হৈছে এই আছিলে হুজাই জিলাৰ সভাপতি দিলীপ ধৰ আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনক লৈও ইতিমধ্যে তেওঁলোকৰ চিন্তাৰ চৰ্চা চলি আছে সভা চলি আছে যে কিমান মানুহ তেওঁলোকে প্ৰধানমন্ত্ৰীৰ সভাত হওক বা গৃহমন্ত্ৰীৰ সভাত হওক কিমান মানুহ লৈ যাব পাৰে সেই ইতিমধ্যে চিন্তাৰ চৰ্চা তেওঁলোকৰ মাজত চলি আছে কিন্তু যি ধৰণৰ ইয়াত নিৰ্বাচনী কুচকাৱাজ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজত আৰম্ভ হৈছে সেয়াও দেখিবলৈ পোৱা গৈছে কিন্তু জিলা সভাপতিয়ে সেই সন্দৰ্ভত একো মন্তব্য কৰা নাই যদিও কিন্তু ৰাইজৰ মাজত চৰ্চিত হৈছে যে প্ৰকৃততে হুজাই সমষ্টিয়ে হওক বা লামডিং সমষ্টিয়ে হওক কোনে পাব টিকট কিন্তু হুজাই সমষ্টিত বৰ্তমান তিনিগৰাকীৰ নাম ব্যাপক হাৰত চৰ্চাত আছে এয়া হৈছে অৰ্জুন মজুমদাৰ ৰামকৃষ্ণ ঘোষ আৰু শিলাদিত্য দেৱ আৰু ৰাইজে কি বিচাৰে কিন্তু সেয়া পৰৱৰ্তী সময়ত জনা যাব কিন্তু এই তিনিগৰাকী নেতাৰ ভিতৰত কোনেও টিকেট লাভ কৰে সেয়াও কিন্তু পৰৱৰ্তী সময়ত জনা যাব কিন্তু এই মুহূৰ্তত এই তিনিগৰাকী নেতাই কিন্তু নিজা নিজা তেওঁলোকে ৰাজনৈতিক যি কুচকাৱাজ বা টিকেট প্ৰত্যাশী হিচাপে যিহেতু ওলাই আহিছে আৰু তেওঁলোকে দলক চমক দিয়াৰ কাৰণে কিন্তু এওঁলোকে ব্যাপক হাৰত প্ৰচেষ্টা চলাই থকাও কিন্তু আমাৰ পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।